এই মহাশয়ে এইটো ক'ৰ পৰা কালেক্ট কৰিছে বাৰু? মোৰ বিৰাট চিন্তা হৈছে এইটো ক'ৰ পৰা সংগ্ৰহ কৰিলে। আইও দেহি বেচেৰাটো কমেণ্ট দিবৰ কাৰণে যে ক'ত কেনেকে ক'ত গৈ পেলাই চাগে এইটো সংগ্ৰহ কৰিছেগে। আইও দেহি আপোনাক কি বুলি ক'ম এতিয়া? মহাশয় এজনে বাৰু ফটোটো কমেণ্ট কৰিছে, ফটোটো দিছে, আপোনাক গিফ্ট দিছে। তো আপোনাক কি বুলি ক'ম, আপোনাক কি বুলি সম্বোধন জনাম? আপুনিও কিন্তু কম নহয় তেনেহ'লে। ফটোকপি কমেণ্টত দিছে, আপুনি আকৌ সেই ফটোকপি লগাই পিনি ভিডিঅ' বনাই পিনি আকৌ দি দিছে। यही नहीं अभी और सुनिए। তো আপোনাৰ মানসিকতা বাৰু কেনেকুৱা? তো মহাশয়জনে যেনিবা কমেণ্ট কৰিছে, ফটোকপি যেনিবা দিছিলে কমেণ্টত। তো আপুনিতো এই কমেণ্টটো আনি পিনি ফটোটো লগাই পিনি ভিডিঅ' বনাবলৈ কিবা কাৰণ আছে নেকি বাৰু? তো কাৰণটো এইটোৱে, ভিউজৰ কাৰণে, লাইকৰ কাৰণে মানে বহুত তললৈ গুচি যাব পাৰিছে। তো সেইজন যিজনে কমেণ্ট কৰিছে সেইজন চাগে কিবা ফেক একাউণ্ট হ'ব পাৰে। তো সেই একাউণ্টটো কমেণ্টটো আপুনি ডিলিট কৰি দিব পাৰিলেহেঁতেন, বা সেই ফেক একাউণ্টজনক ৰিপৰ্ট কৰিব পাৰিলেহেঁতেন বা ব্লক কৰি দিব পাৰিলেহেঁতেন। আপুনি সেই কমেণ্টটো আনি পিনি ফটোটো লগাই পিনি আকৌ ভিডিঅ' বনাই আপুনি আকৌ দি দিছে কেইটামান ভিউজৰ কাৰণে, কেইটামান লাইকৰ কাৰণে। তো বাইদেউ, ভিউজটো ডাঙৰ নহয়, পইচা পাতি টকা পইচা ডাঙৰ নহয়, মানুহৰ মান সন্মানৰ কথা আছে। মান সন্মানটো সকলোতকৈ ডাঙৰ। আপুনি যদি মানুহক যদি মান দিব নোৱাৰে, সন্মান কৰিব নাজানে, যদি আপুনিও সন্মান নাপায়, আপুনিও মান নাপায়, এইটো কথা মনত ৰাখিব। মোৰ ভিডিঅ'টো যদি চাইছে, কথাখিনি বুজিব, অলপ পজিটিভ ল'ব কথাখিনি। মই নিগেটিভভাৱে কোৱা নাই, কথাখিনি অলপ পজিটিভলি ল'ব। এতিয়া মোক কিছুমানে ক'ব পাৰে যে তাই ভিডিঅ' বনাইছে, তাইৰ মোবাইলত মোৰ কি আহে যায়? মোৰ একো আহে নাযায়। তো নিজৰ মোবাইলত নিজে ভিডিঅ' বনাইছে, একো ডাঙৰ কথা নহয়, সেইটো মোৰ ক'বলগীয়া নাই। কিন্তু ইনষ্টাগ্ৰাম, ফেচবুকটোতো তেওঁৰ অকলে বাইদেউগৰাকীৰ নহয়, গম পাইছেনে কথাটো? তো মই এতিয়া যদি ঘৰত মোৰ ভতিজা, ভাগিন, কোনোবা বাইদেউ আছে, লগতে যদি বহি থাকি যদি মই ইনষ্টাগ্ৰামটো চলাই থাকিলোহেঁতেন বা চলাই থাকোঁ, সেই সময়ত যদি মই চাই থাকোঁতে ভতিজা এজনীক বা ভাগিন এজনীক লৈ পিনি, বাইদেউ এজনীক লগতে লৈ পিনি যদি ইনষ্টাগ্ৰামটো মই চাই থাকোঁ, সেই মুহূৰ্তত যদি আপোনাৰ ভিডিঅ'টো ওলাই যায়, তেতিয়া ময়ো কিমান এটা লাজ পাম সেইটো মুহূৰ্তত। তো কথাখিনি ভাবি চাব। অকল যি টি ভিডিঅ' বনাই পিনি ছ'চিয়েল মিডিয়াত এৰি দিলেই নহয়। তো ছ'চিয়েল মিডিয়াটো কি জানেনে? সামাজিক মাধ্যম, এটা সামাজিক প্লেটফৰ্ম, যিটোৰ দ্বাৰাত আমি বহুত দূৰৰ বস্তু স্থানান্তৰ কৰিব পাৰোঁ, দূৰৰ মানুহৰ লগত চিনাকি হ'ব পাৰোঁ। এইটো এটা প্লেটফৰ্ম হয়। আৰু ইয়াত এনেই যি টি ভিডিঅ' বনাই পিনি দিলেই নহয়, ভিউজৰ কাৰণে, পইচাৰ কাৰণে। তো টকা পইচাই মানুহৰ সন্মান নহয়। এই মাথাটোত মানে কি ব্ৰেইন বুলি কয় যে, মগজটো, মগজ বোলা বস্তু অলপ ৰাখিব লাগে। মানুহৰ মান ইজ্জতৰ বজাই ৰাখি চলিব লাগে। যিহেতু সেইজনে কমেণ্ট কৰিছিলে বেয়াকৈ বা এনেকৈ ফটো কমেণ্ট কৰিছিলে, আপুনি কমেণ্টটো ডিলিট কৰি দিব পাৰিলেহেঁতেন, বা হয়তো সেইজনক ব্লকো কৰি দিব পাৰিলেহেঁতেন। নাজানো কোনটো ভিডিঅ'ত এনেকৈ কমেণ্ট কৰিছে বা এই ফটোকপি কমেণ্ট কৰিছে, নাজানো। আৰু সেই ভিডিঅ'টোৰ ৰিজন কি আছিলে, তাত সেইটো ভিডিঅ'ৰ অভিনয় কি আছিলে, লিপচিং কি আছিল, তাৰ সেইটো ভিডিঅ'ৰ ভাষ্য কি আছিলে, নাজানো। তো সেনেকুৱা মানুহবিলাকক আপুনি ৰিপৰ্ট কৰিব পাৰিলেহেঁতেন বা ব্লক কৰি দিব পাৰিলেহেঁতেন, কমেণ্টটো ডিলিট কৰি দিব পাৰিলেহেঁতেন। এনেকৈ ফটোকপি আনি ভিডিঅ' বনাই পিনি আকৌ আপুনি ছ'চিয়েল মিডিয়াত কিমান গ্ৰহণযোগ্য বাৰু? তো
তো কথাখিনি অলপ ভাবি চাব, আপোনাক ভালৰ কাৰণে কৈছোঁ। তো এনেকৈ ভিডিঅ' বনাই নিদিব, তো ৰিকুৱেষ্ট কৰিছোঁ। আৰু ভিডিঅ'টো মই স্ক্ৰীন ৰেকৰ্ডিং এটা দেখুৱাই দিছোঁ আপোনালোকক, স্ক্ৰীন ৰেকৰ্ডিংটোত চাওক। তো ইয়াত আপোনাৰ 525টা কমেণ্ট আছে আৰু 3.2 লাইক আছে, মানে 3200 লাইক আছে আৰু 525টা আপোনাৰ কমেণ্ট আছে। 525টাৰ ভিতৰত আপোনাৰ 25টা কমেণ্ট ভাল আছে আৰু 500 কমেণ্টেই বেয়া আছে, মানে আপোনালোকে চাই লওক। ইয়াত মই স্ক্ৰীন ৰেকৰ্ডিংটোত দেখি দিছোঁ। তো সেইবিলাক নাচাওঁ, লোকৰ কমেণ্ট চমেণ্ট এইবিলাক পঢ়ি থাকিবলৈ সময় নাই বা চাবলৈ হেৰি নাই। আৰু এই ভিডিঅ'টোত আপোনাৰ ভিউজ কিমান হ'ব পাৰে? 3200 যদি লাইক হৈছে, ভিউজ আপোনাৰ 10,000তকৈও অধিক হৈছে। তো চাওক, এই কেইটামান ভিউজৰ কাৰণে মানে যি টি ভিডিঅ' বনাই দিছে, যি টি মানে কৰিব পাৰে। তো ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা ভিউজৰ কাৰণে, লাইক কমেণ্টৰ কাৰণে, কেইটকামানৰ কাৰণে আপোনালোকে যি টি ভিডিঅ' নকৰিব। সমাজখন বিনষ্ট নকৰিব, বেয়া নকৰিব, বেয়া দিশত নিনিব সমাজটো। আপোনালোকে ভাল ভিডিঅ' বনালে আপোনালোকক মানুহে ভাল কমেণ্ট কৰিব, দৰ্শকে ভাল পাব। যি টি ভিডিঅ' বেয়া ভিডিঅ' বনালে আপোনালোকেতো বেয়া কমেণ্টেই পাব, বেয়া কমেণ্টৰ যোগ্যই। কথাখিনি অলপ বুজি পাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই বাইদেউগৰাকীয়ে যাতে ভিডিঅ'টো বুজি পায় অলপ। ঠিক আছে, লগতে আপোনালোকক আৰু এখন ভিডিঅ' দেখুৱাওঁ, এই ভিডিঅ'টো চাওক। Alright. Maybe they said cringy so that like it's probably like fucking PT scary. Let's click on it. नहीं लोग कहां से आते हैं? तू समझा? हाँ। नहीं, तू समझा नहीं। गजब बेइज्जती है। ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট বক্স খোলা আছে আপোনালোকৰ কাৰণে। ঠেলা হেঁচা নকৰিব, এজনকৈ কমেণ্ট কৰি যাওক। মই আপোনালোকক ক'ৰবাত যদি লগ পাই যাওঁ, চাহৰ ব্যৱস্থা কৰিম, চাহ খুৱাবলৈ। আপোনালোকক ক'ৰবাত যদি লগ পাই যাওঁ, চাহৰ ব্যৱস্থা কৰিম, চাহ খুৱাবলৈ চেষ্টা কৰি দিম। আপোনালোকে ঠেলা হেঁচা নকৰিব, লাহে লাহে কমেণ্ট কৰক। ঠিক আছে, এই ভিডিঅ'টোৰ পৰা মই আজিলৈ বিদায় লৈছোঁ। মই অভিজিতে। সকলোৱে সুস্থ থাকক, কুশলে থাকক, তাৰে কামনা কৰি মই এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। আকৌ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ। জয় আই অসম।